Express each of the following in the standard form. ইয়াতে আমাক তিনটা ডিফাৰেণ্ট টাইপৰ কুৱেশ্যন দিছে তিনটাকে আমাক কি কৈছে ষ্টেণ্ডাৰ্ড ফৰ্মত লৈ যাব দিছে তো আমি আৰম্ভ কৰোঁ নম্বৰ 1এৰে তো ইয়াতে দিছে আমাক এটা নম্বৰ -5 ঠিক আছে তো আমি জানো এইটোতো হৈছে এটা ৰিয়েল নম্বৰ এতিয়া এইটো হৈছে এটা ৰিয়েল নম্বৰ এতিয়া ইয়াক নিব লাগে ষ্টেণ্ডাৰ্ড ফৰ্ম মানে কমপ্লেক্স নম্বৰত লিখিব লাগে তো এতিয়া আমাৰ তাত আছে -5 বাট ইয়াৰটোতো ইমাজিনাৰী পাৰ্ট এক্সিষ্টে নকৰে তো ইয়াৰ ইমাজিনাৰী পাৰ্ট এক্সিষ্ট নকৰেতো আমি +0 যদি কওঁ কথাটো কি হৈ যায় বাট আমি 0 বুলি নকৈ পেলাই কি ক'ম 0 ইনটু আয়োটা বিকজ আমি জানো এইটো মাল্টিপ্লাই হৈছে আয়োটাটো এটা নম্বৰৰ লগত চিম্পলি মাল্টিপ্লাইহে হৈ থাকে ইমেজিনেৰী নম্বৰ যে দেখুৱাব লাগে সেইটো কাৰণে আমি কি কৰিম ইয়াতে আয়োটাৰ লগত মাল্টিপ্লাই কৰি দিম তো ইয়াৰ ষ্টেণ্ডাৰ্ড ফৰ্মটো হৈ যাব -5 + 0 আয়োটা তো আমি ক'ব লাগিব -5 কি হৈছে -5 একচুৱেলি দুটা ধৰণৰ নম্বৰ ই ৰিয়েল নম্বৰো হয় আৰু ই কমপ্লেক্স নম্বৰো হয় কমপ্লেক্স নম্বৰ বছ খালি কি হয় ইয়াৰ কমপ্লেক্স নম্বৰত ইয়াৰ যোনটো ইমাজিনেৰী পাৰ্ট আছে সেইটো 0 হয় ঠিক আছে ঠিক তেনেকৈ এইটো হৈ গ'ল আমাৰ নম্বৰ 1 এতিয়া আমি নম্বৰ 2 লৈ আহি যাওঁ 2ত আছে আমাৰ 9 আয়োটা এবাৰ এইটো জানো যে এইটো হৈছে এটা ইমাজিনেৰী নম্বৰ ডেফিনেটলি হয় ইমাজিনেৰী নম্বৰ দেখিলে গম পায় বিকজ কিয় আয়োটাৰ লগত 9টো মাল্টিপ্লাই হৈছে বাট ইয়াক যদি আমি ষ্টেণ্ডাৰ্ড ফৰ্মত লিখোঁ প্ৰব্লেমটো কি হৈছে ইয়াতে কোনো ৰিয়েল পাৰ্টে নাই কোনো প্ৰব্লেম নাই ৰিয়েল পাৰ্ট যদি নাই তো আমি চিম্পলি কি কৰি দিম 0 লিখি দিম 0 + 9 আয়োটা বিকজ আমাক কি কৈছে আমাক কৈছে ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখা তো ষ্টেণ্ডাৰ্ড ফৰ্ম হৈছে সদায় a + আয়োটা ইনটু b এইটোকে আমি কওঁ ষ্টেণ্ডাৰ্ড ফৰ্ম য'ত ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এ কমপ্লেক্স নম্বৰ ক'ত থাকিব ৰিয়েল পাৰ্টটো থাকিব আৰু ইয়াৰ ইমেজিনেৰী পাৰ্টটো থাকিব খালি ইয়াতে যোনটো ৰিয়েল পাৰ্ট আছে ইয়াৰ ৰিয়েল পাৰ্টটো 0 হয় এইটো হৈছে ৰিয়েল পাৰ্ট এইটো 0 হয় আৰু ইয়াৰ ইমেজিনেৰী পাৰ্টটো এক্সিষ্ট কৰে চ' আমি ইয়াক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিলোঁ এতিয়া আহি যাওঁ আমাৰ থাৰ্ড নম্বৰটোলৈ চ' নম্বৰ 3 দিছে 2 + 3 আয়োটা + 7 আয়োটা স্কুৱেৰ + 5 আয়োটা কিউব + 9 আয়োটা টু দি পাৱাৰ 4 এতিয়া এইটোক ষ্টেণ্ডাৰ্ড ফৰ্মত লিখিব লাগে অ'কে এতিয়া প্ৰথম নম্বৰটো যদি চাওঁ এইটো 2 আছে ঠিক আছে ৰিয়েল নম্বৰ কোনো প্ৰব্লেম নাই ছেকেণ্ড নম্বৰটো যদি চাওঁ 3 আয়োটা অ'কে ইমেজিনেৰী নম্বৰ ঠিকে আছে থাৰ্ড নম্বৰটো যদি চাওঁ ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব বিকজ ইয়াতে 7 আয়োটা স্কুৱেৰ দিছে আমিতো জানো আয়োটা স্কুৱেৰ মানে কি আমাৰ তাত আছে ইয়াফালে 7 আয়োটা স্কুৱেৰ বাট আমি জানো যে আয়োটা স্কুৱেৰ মানে কি হৈছে বাই ডেফিনেশ্যন -1 তো তাৰ মানে কি হ'ব 7 আয়োটা স্কুৱেৰ হৈ যাব চিম্পলি 7 ইনটু -1 এতিয়া 7 ইনটু -1 কি হ'ব -7 তো তাৰ মানে কি কৰিম এই 7 আয়োটা স্কুৱেৰৰ জেগাত আমি লিখিম -7 অ'কে অ'কে নেক্সট আহি যাওঁ আমাৰ 5 আয়োটা কিউব এইবাৰ দিছে আয়োটা কিউব এতিয়া আয়োটা কিউবটো আমি অলৰেডি উলিয়াই থৈছোঁ আয়োটা কিউব আমি এনেকৈ ওলাব i² ইনটু আয়োটা i² মানে হৈছে -1 আৰু আয়োটা মাল্টিপ্লাই হ'লে কি দিব নেগেটিভ আয়োটা তো তেনেহ'লে 5 আয়োটা কিউব কি হৈ যাব 5 আয়োটা কিউব হৈ যাব চিম্পলি 5 মাল্টিপ্লাই টু আয়োটা কিউবৰ জেগাত আমি লিখিম মাইনাছ আয়োটা তো এইটো হৈ গ'ল আমাৰ -5 আয়োটা অ'কে তো এইটো লিখি দিলোঁ আমি -5 আয়োটা এণ্ড দেন 9 আয়োটা টু দি পাৱাৰ 4 এতিয়া আয়োটা টু দি পাৱাৰ 4 কি হৈ যায় আই টু দি পাৱাৰ 4 হৈ যাব i² ইনটু i² যদি -1 হয় এইটো i² -1 হয় -1 ইনটু -1 +1 দিলে তো তাৰমানে এইটো কি দিব আমাক চিম্পলি 9 ইনটু 1 তাৰমানে আমি পাই গ'লোঁ 9 অ'কে এইটো এতিয়াও ষ্টেণ্ডাৰ্ড ফৰ্মত অহা নাই বিকজ ইয়াতো বহুতখিনি আছে ৰিয়েল নাম্বাৰ ইমেজিনেৰী পাৰ্ট তো আমি কি কৰিম গোটেই ৰিয়েলখিনিক এড কৰি দিওঁ তো ইয়াতে 2 আছে -7 আছে 9 এইকেইটাতো ৰিয়েল নাম্বাৰ বিকজ আয়োটাৰ লগত এড হোৱা নাই মাল্টিপ্লাই হৈ থকা নাই মানে আমি ক'ম এইটো হৈছে এটা ৰিয়েল নাম্বাৰ এতিয়া 9ৰ পৰা 7 মাইনাছ কৰিলে কি থাকিব 2 থাকিব আৰু 2 + 2 কৰিলে কি থাকিব 4 থাকিব ঠিক আছে তো গোটেই ৰিয়েল পাৰ্টখিনিক আমি কম্বাইন কৰি পেলাই 4 পালোঁ নেক্সট এতিয়া 3 আয়োটা আছে আৰু -5 আয়োটা এইটো আৰু এইটো এতিয়া 3 আয়োটা সৰু হয় -5 আয়োটা মানে ডাঙৰ হয় বাট এইটো পজিটিভ হয় পজিটিভ 3 আয়োটা মাইনাছ আয়োটা তো মাইনাছ কৰিলে আমি কি পাম -2 আয়োটা পাম তো এতিয়া এইটোক আমি ষ্টেণ্ডাৰ্ড ফৰ্মত এতিয়াও অহা নাই ষ্টেণ্ডাৰ্ড ফৰ্মত কি হ'ব 4 + আয়োটা -2 ব্ৰেকেটত ৰাখিব লাগিব তাৰমানে কি হৈছে এই যোনটো দিছে কিবা এটা নাম্বাৰ দিছে এই নাম্বাৰটোৰ ৰিয়েল পাৰ্ট হৈছে 4 আৰু ইয়াৰ ইমেজিনেৰী পাৰ্ট হৈছে -2